শেহতীয়াকৈ লোকসভাই অনুমোদন জনাই যে অহা 13 আগষ্টৰ পৰা মণিপুৰত আকৌ ৰাষ্ট্ৰপতি শাসন পৰৱৰ্তী ছমাহৰ বাবে বৰ্তি থাকিব। दिनांक 13 अगस्त 2025 से आगे 6 माह की अवधि के लिए जारी रखने का अनुमोदन करती है। प्रश्न है कि माननीय मंत्री जी द्वारा प्रस्तुत सामाजिक संकल्प को स्वीकृत किया जाए। जो सदस्य इसके पक्ष में हाँ गए हैं, जो सदस्य विरोध में ना गए, मेरे विचार में निर्णय हाँ वालों के पक्ष में हाँ वालों। যেহেতু 2025 বৰ্ষৰে 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল মণিপুৰত 6 মাহৰ বাবে। আজিৰ ভিডিঅ'টোত জানোৱা হওক ৰাষ্ট্ৰপতি শাসন মানে কি বা সংবিধানত ৰাষ্ট্ৰপতি শাসনৰ কথা কি উল্লেখ আছে। ৰাষ্ট্ৰপতি শাসন হৈছে এক ধৰণৰ সংকটকালীন অৱস্থা। আমাৰ সংবিধানৰ ভাগ 18ত 3বিধ সংকটকালীন অৱস্থা বা ইমাৰ্জেঞ্চিৰ কথা উল্লেখ আছে। এক ৰাষ্ট্ৰীয় সংকটকালীন বা নেশ্যনেল ইমাৰ্জেঞ্চি যিটো উল্লেখ আছে অনুচ্ছেদ নং 352। দ্বিতীয়তে ৰাজ্যিক সংকটকালীন বা ষ্টেট ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰপতি শাসন যিটো উল্লেখ আছে অনুচ্ছেদ নং 356। তৃতীয়তে বিত্তীয় আপতকালীন বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যিটো উল্লেখ আছে অনুচ্ছেদ নং 360। অনুচ্ছেদ নং 356ত কোৱা হৈছে যে যদি ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যৰ ৰাজ্যপালৰ পৰা প্ৰতিবেদন পায় বা আন যিকোনো প্ৰকাৰে ৰাষ্ট্ৰপতি পতিয়ন যায় যে ৰাজ্য চৰকাৰে সাংবিধানিক প্ৰথাৰে চৰকাৰ চলাবলৈ ব্যৰ্থ হৈছে, ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যৰ কাৰ্যপালিকাৰ সকলো ক্ষমতা হস্তক্ষেপ কৰি নিজৰ অধীনলৈ আনিব পাৰে আৰু বিধানমণ্ডলৰ সমূহ ক্ষমতা সদনৰ অধীনত কাৰ্যকৰী হ'ব। এই ব্যৱস্থাৰ কাৰণে প্ৰতিবেদন দাখিল কৰাৰ পৰা 2 মাহৰ ভিতৰত সদনে অনুমোদন জনাব লাগিব। এবাৰ ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ লগে লগে 6 মাহ পৰ্যন্ত বৰ্তি থাকিব পাৰে আৰু 6 মাহৰ মূৰত ইয়াক ৰিনিউ কৰিব লাগিব। এনেদৰে 3 বছৰ পৰ্যন্ত ৰাষ্ট্ৰপতি শাসন চলি থাকিব পাৰে। কিন্তু 1978 চনৰ 44 সংখ্যক সংবিধান সংশোধনৰ মতে যদি এবছৰতকৈ বেছি দিন ৰাষ্ট্ৰপতি শাসন চলি থাকিব লগা হয় তেতিয়াহ'লে দুটা চৰ্ত প্ৰযোজ্য হ'ব লাগিব। 1 নম্বৰ নেশ্যনেল ইমাৰ্জেঞ্চি বা ৰাষ্ট্ৰীয় আপতকালীন চলি থাকিব লাগিব বা দ্বিতীয়তে নিৰ্বাচনী আয়োগে নিৰ্বাচন পাতিব নোৱাৰাৰ কাৰণ দৰ্শাব লাগিব। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে যিকোনো মুহূৰ্তত ৰাষ্ট্ৰপতি শাসন উঠাই ল'ব পাৰে। বৰ্তমান সময়ত মণিপুৰত মাত্ৰ ৰাষ্ট্ৰপতি শাসন চলি আছে। আপোনালোকে জানেনে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কেতিয়া ঘোষণা কৰিছিলে? যদি জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।